নমস্কাৰ সকলোকে স্বাগতম জনাইছো। এটা বিষয় যেটো পঞ্চায়ত নিৰ্বাচনৰ উমঘামক লৈ তল পৰিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ, পঞ্চায়ত নিৰ্বাচনৰ ভোটদান, বিভিন্ন ৰাজনৈতিক নেতাৰ বাইট, এই সকলো কথাত এই কথাটো তল পৰে। কিন্তু কথাটো ভাবো আমি গুৰুত্বপূৰ্ণ। যে বিষয়টো সাধাৰণতে গুৰুত্ব দিয়া নহয়। যে অসমত বহু প্ৰতিভাৱান খেলুৱৈ আছে। আৰু অসমৰ খেলুৱৈসকলে বিশ্ব জয় কৰিছে। লাভলীনা বৰগোহাঁই হওক, অম্লান বৰগোহাঁই হওক, বা শিৱ থাপা হওক, বা হিমা দাস হওক, এওঁলোকে অসমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতবৰ্ষত নিজৰ নাম উজ্বলাইছে, বিশ্বত উজ্বলাইছে। কিন্তু এইসকল খেলুৱৈ তেওঁলোকৰ খেল খেলিবলৈ যাওঁতে ন্যূনতম সুবিধাটো পাইছেনে? সেই প্ৰশ্নটো যথেষ্ট প্ৰাসংগিক। আৰু সেই প্ৰশ্নটোৰ মাজত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমৰ খেলুৱৈ অম্লান বৰগোহাঁই তেওঁ সামাজিক মাধ্যমত মুকলিকৈ ক্ষোভ উজাৰিছে। এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচনৰ বতৰ, গতিকে বাতৰিটো তল পৰিছে। আৰু আমি লক্ষ্য কৰিছো যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো এটা মন্তব্য এই ক্ষেত্ৰত কৰিছে। কিন্তু আমাৰ প্ৰশ্নটো হ'ল যে তেওঁ যিখিনি অভাৱ অভিযোগ তেওঁ উত্থাপন কৰিছে, সেইখিনি কিয় উত্থাপন হৈছে? সেইখিনি কিয় উত্থাপন হ'বলৈ পালে? কাৰণ তেওঁ অসমক হওক বা ভাৰতবৰ্ষক হওক প্ৰতিনিধিত্ব কৰি তেওঁ উজলি উঠিছে। তেওঁ সেইখিনি সহযোগৰ দাবীদাৰ। কিন্তু কিয় নহয়? তাত এইটো কথাও ঠিক যে অসম চৰকাৰে ঢাকঢোল বজাই খেল মহাৰণ পাতিছে। আপোনালোকৰ চাগে মনত আছে যে কিবা খেল মহাৰণ বুলি এটা তেওঁলোকে প্ৰতিযোগিতা পাতিছে। তাৰোপৰি সমগ্ৰ ভাৰতবৰ্ষত এখন খেলো ইণ্ডিয়া বুলি আঁচনিও চলি আছে। তাৰোপৰি ভাৰতবৰ্ষত স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াও আছে। কিন্তু ইমানবিলাক আঁচনি থকাৰ পাছত এই প্ৰতিভাৱান খেলুৱৈবিলাকে সুযোগ কিয় নাপায়? প্ৰথম প্ৰশ্ন থাকিব সেইটো। দ্বিতীয় কথাটো হ'ল যে এই যিসমূহ খেলুৱৈ, এই খেলুৱৈসমূহৰ ক্ষেত্ৰত সমৰ্থন জনোৱা কিছুমান সংস্থা আছে, যেনে অসম অলিম্পিক সংস্থা, অসম এথলেটিক এছ'চিয়েশ্যন, বা টেনিছৰ ক্ষেত্ৰত অসম টেনিছ এছ'চিয়েশ্যন, বেডমিণ্টনৰ ক্ষেত্ৰত বেডমিণ্টন এছ'চিয়েশ্যন, এনেকৈ সংস্থা আছে। এতিয়া সেই সংস্থাবিলাকৰ দায়িত্ববিলাক কিয় ৰাজনীতিবিদৰ হাতত আছে? এইটো হ'ল ভাৰতবৰ্ষ বা অসমৰ বিগত এটা দশকৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। যে যিমানসমূহ খেলৰ সংস্থা আছে, সেইসমূহত দায়িত্ববোৰ কোনে লৈ থৈছে? ৰাজনৈতিক নেতাই লৈ থৈছে। মল্লযুঁজাৰু ফেডাৰেশ্যনৰ যিটো ঘটনা, সেই ঘটনাটো আপোনালোকে নিজেই দেখিছিল যে বিজেপিৰ যিজন সাংসদ আছিল, তেওঁ পদবীটো শেষ মুহূৰ্তলৈকে এৰিব বিচাৰে। অভিযোগটো কি হ'ল নহ'ল সেইটো আলোচনা নহয়, কিন্তু তেওঁ পদবীটো এৰিব বিচৰা নাছিল। এতিয়া যদি আমি অসমত চাই, তেতিয়া অসম অলিম্পিক সংস্থাৰ সভাপতি হ'ল সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱাল মানে কেন্দ্ৰৰ বিজেপিৰ এজন মন্ত্ৰী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। বেডমিণ্টন সংস্থাৰ দায়িত্বত কোন আছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এথলেটিক এছ'চিয়েশ্যনৰ দায়িত্বত কোন আছে? জয়ন্ত মল্ল বৰুৱা, তেওঁ মন্ত্ৰী অসম চৰকাৰ। তেনেকৈ পীযুষ হাজৰিকাও এটা খেল সংস্থাৰ লগত জড়িত, তাৰ সভাপতি। ক্ৰিকেট সন্থাৰ সভাপতি বিধায়ক তৰংগ গগৈ। কিয়? যে অসমত তেনেকুৱা প্ৰাক্তন খেলুৱৈ বা তেনেকুৱা ক্ৰীড়া সংগঠক নাই নেকি, যাক দায়িত্ব দিব পৰা যায়, যি এই খেলুৱৈসকলৰ প্ৰতি মনোযোগ দিব পাৰে? কাৰণ যিসকল ৰাজনৈতিক নেতাক দায়িত্ব দিছে, তেওঁলোকে ৰাজনীতি বাদ দি এই সংস্থাসমূহ চলাবলৈ সময় কেতিয়া পায়? সেইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ তেওঁলোকে দিনে নিশাই প্ৰচাৰ চলাই, ৰাজনৈতিক কাম কাজত ঘূৰে, চৰকাৰী দায়িত্বত ঘূৰে। তাৰপিছত এই সংস্থাসমূহ চলাবলৈ সময় কেতিয়া পায়? কিন্তু তেওঁলোকে সংস্থাসমূহ এৰি নিদিয়ে, খামুচি ধৰি আছে যে তেওঁলোকক সেই পদবীটো লাগিবই। সেই পদবীটো তেওঁলোকে ধৰি ৰাখিছে। এতিয়া কিয় যে সেইখিনি এৰি দিবলৈ কিয় নিবিচাৰে? সেই প্ৰশ্নটো থাকিব যে অম্লান বৰগোহাঁইৰ যিটো অভিযোগ, সেইটো সৰু সুৰা অভিযোগ নহয়। যে অসমত থকা প্ৰতিভাৱান খেলুৱৈখিনিক সুযোগ দিবলৈ এতিয়া সাজু নহয় চৰকাৰ। তেওঁ এইটো অভিযোগ কৰিছে যে ফিজ পৰ্যন্ত তেওঁ মাফ কৰি দিয়া নাই। কিয়? যে তেওঁ এজন প্ৰতিভাৱান খেলুৱৈ, তেওঁ ভাৰতবৰ্ষত এটা ৰেকৰ্ড কৰিছে। সেই খেলুৱৈজনক ফিজ পৰ্যন্ত কিয় লোৱা হৈছে বা মাচুল পৰ্যন্ত কিয় লোৱা হৈছে? তেওঁ সেইখিনি সুবিধা কিয় কৰি নিদিয়ে? কিয় তেওঁলোকক এইখিনি তৈয়াৰী কৰা নহয় বা এইখিনি সহায় কৰা নহয়, যাৰ দ্বাৰা তেওঁলোকে বিশ্বত জিলিকিব পাৰে? কাৰণ অলিম্পিকত ভাৰতবৰ্ষই কেইটা মেডেল পায় সেইটো আপোনালোকে জানে। এই আঙুলিৰ মূৰত গণিব পৰা কেইটামান মেডেল পায়। কিয় পায়? তাৰ কাৰণটো এইটো যে সংস্থাসমূহ বাঘে ধৰাইদি ধৰি ৰাখিছে ৰাজনৈতিক নেতাই। তেওঁলোকে সংস্থাসমূহ নচলায়, মাত্ৰ পদবীটো ধৰি ৰাখিছে।
ফলত কি হয়, এই প্ৰতিভাৱান খেলুৱৈসকলে সুযোগ সুবিধা প্ৰশিক্ষণ একো নাপায়, তেওঁলোকক একো ৰেহাই নিদিয়ে। ফলত কি হয়, এটা সময়ত তেওঁলোকে এইবিলাক কৰিবলৈ বাদ দিয়ে। সেইটোৱে বাস্তৱ সত্য। আৰু অম্লান বৰগোহাঁই কথাটোৱে সেইটো কথাকে ক'লে। সেইবাবে তেওঁ যেতিয়া টুইটাৰত লিখিছে, তেতিয়া তলত সেই নিউজ চেনেলকেইটাক নামকেইটা লিখি দিছে। কিন্তু সেই নিউজ চেনেলকেইটাই কিমান গুৰুত্ব দিলে আমি নাজানো। কিন্তু কথাটো হ'ল, অম্লান বৰগোহাঁইৰ যিটো কথা, সেই কথাটো, সেই সমস্যাখিনি অসমৰ প্ৰতিজন প্ৰতিভাৱান খেলুৱৈয়ে সমস্যাৰ সন্মুখীন হৈ আছে। কাৰণ অসমত প্ৰতিভাৱান খেলুৱৈ আছে, তাত কোনো সন্দেহ নাই। লাভলীনা বৰগোহাঁই তাৰে উদাহৰণ। কিন্তু তেওঁলোকে যে সুযোগ সুবিধা নাপায়, তাৰ প্ৰমাণটো এইটো। কিন্তু বাস্তৱত যদি চাই, তেতিয়াহ'লে চৰকাৰখনে খেলো ইণ্ডিয়া, খেল মহাৰণ ইত্যাদি বিভিন্ন আঁচনি লৈছে, কিন্তু ফলাফল শূন্য, তাত একোটো নাই। আৰু সেই কথাখিনি আমি সেইকাৰণে ৰাইজৰ সন্মুখত তুলি ধৰিলোঁ যে এই নেতাসকলৰ ইমান লোভ কিয়, যে তেওঁলোকে সেই ক্ৰীড়া সংস্থাৰ পদবীকেইটাও কিয় এৰি নিদিয়ে, সেইকেইটাও কিয় খামুচি ধৰি থাকিব লাগে। সেই প্ৰশ্নটো ৰাইজে এই নেতাসকলক কৰক। নহ'লে এনেকুৱা অম্লান বৰগোহাঁইৰ দৰে বহু খেলুৱৈ মৰহি যাব, সেইটো কিন্তু নিশ্চিত। ধন্যবাদ।